হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰতন চুতীয়া আপোনালোকৰ সন্মুখত এটি সৰুকৈ ব্লগ এটি লৈ ব্লগটো বহুত ইম্পৰ্টেণ্ট ধৰণৰ কথাও নাই বাৰু ব্লগটোত, হ'লেও চাব আপোনালোকে ভাল পাব নিশ্চয়। মই বৰ্তমান আহিছোঁ মানে মোৰ নিজৰ বিয়া হোৱা নাই দেই, মই মানে কি ক'ম আৰু, মোৰ লাজো লাগে, বয়সটো হৈছেগৈ বাৰু বিয়া পতা। মানে এতিয়া মই আহিছোঁ তুলনি বিয়া এখনত খৰি ফালিবলৈ, ওচৰৰে মানুহ এঘৰত দেই। এতিয়া আহোঁতে মানে এইখিনিতে গুডুহঁতৰ ঘৰতো আছে, গুডুহঁতৰ ঘৰত মানে আমাৰ আইতা বহি আছে দেই। অ' আইতা ভালনে আপোনাৰ? ভাত খালে? অঁ অঁ, এয়া আইতাক লগ পালোঁ মই, তাৰপৰা আইতাৰ লগতে কথা এষাৰ পাতিলোঁ, পাতি পেলানি এতিয়া আৰু খবৰটো হ'লে আইতা হ'ল ন? এনেই মই ল'ৰাটো কেনেকুৱা বাৰু, ভালনে? ভালকৈ কওক, মোবাইলটোলৈ চাই। ভালে দেখিছোঁ। অঁ, নে মোবাইল দেখি পেলানি ভালে বুলি কৈ দিছে? সঁচাকৈ ভালনে মোৰ? অঁ অঁ, এই আইতা বাৰু সঁচাকৈ ভাল বুলি কৈছে দেই, মোবাইল দেখি কৈ দিছে নেকি আকৌ বোলো, নাই কোৱা নহয়? অঁ ঠিক আছে, এয়া আছিল আমাৰ আইতা গুডু ভাগৰ এনাইক হয়। এইটো গুডু দেখিছেনে বিচনাত কেনেকৈ পৰি আছে, এইটো দেখিছেনে? এইটো গুডু মানে ৰাতিপুৱা 3টা বজাতে বজাৰলৈ গৈছিলে, এইটো মানে এতিয়া ভাগত মানে উঠিবও পৰা নাই। গুডু কিবা এটা কবি নি তই? কিনো কম আৰু, বজাৰলৈ গ'লো ৰাতিপুৱা ইমান ঠাণ্ডাত, 3টা বজাতে উঠি, সেইকাৰণে এতিয়া টোপনি লাগি আছে। এতিয়া ওচৰতে বিয়া এখনো আছে, এই বিয়াখনৰ এতিয়া খৰিও ফালিবলৈ যাব লাগিব। এতিয়া খৰি ফালিবলৈও যাম যেনিবা গাইছ। শুই লৈছো আৰু 5 মিনিটৰ পিছত বল যাম দেৰি নকৰ। এইকেইটা কৃষ্ণ বহি আছে, সুনীল বহি আছে। এতিয়া আমি যাম খৰি ফালিবলৈ বিয়া হ'লে দেই। এতিয়া আপোনালোকৰ লগত কথা পাতি পাতি যাম, মানে কথাটো আৰু ব্লগটো বনাই গৈ থাকিম। এতিয়া আপোনালোকে চাই যাব দেই, অলপ মৰম দিব মানে। এইফালে আমাৰ ক্লাবটো আছে ওচৰতে দেই, এইফালে এইটো ক্লাব ঘৰ হয়। ইয়াত মানে জিমৰ বস্তু আনি থোৱা আছে, এইটো খোলা নাই এতিয়ালৈকে, অপেনিং হোৱা নাই। অপেনিং হ'লে চাগে একদম জিম চিম মাৰি বডিটো বনাব পাৰিম একদম। দৌলে বনাই দিম একদম এইবাৰ জিম খুলিলে মানে। সেই পিছফালে আমাৰ এইটো ক্লাব ঘৰ, তাতে কিবা নাটক চাটক কিবা কিবি হয়। সেই অলপ আগলৈ নামঘৰ আছে। এতিয়া আমি যাম খৰি ফালিবলৈ দেই, খৰি ফালিবলৈ যাম। গৈ পেলানি 1-2 ঘণ্টামান ফালিম, বেছি ফালিব নোৱাৰি, বহুত হেভিকৈ কাম কৰা অভ্যাস নাই। ইজি কাম হ'লে দিনটো কৰি থাকিম যেনিবা, অকণমান হাৰ্ড কাম হ'লে মানে 1-2 ঘণ্টাত আমি সামৰি দিওঁ আৰু। কি ক'ম আৰু, লাজৰ বিষয়। এতিয়া হৈ গ'ল, এইটো হৈ গ'ল পুখুৰী গুডুহঁতৰ। এতিয়া আমাক খেতি পাৰ হৈ যাব লাগিব, মানুহৰ খেতি পাৰ হৈ পেলানি যাম আৰু। এতিয়া মানে পুখুৰীটো দেখি মানে কাহিনী আছে দেই। পুখুৰীৰ পৰা সাৱধান আকৌ। আমাৰ ইয়াতে মানে, আমাৰ ইয়াত বুলি নহয়, মই বহুত জেগাত দেখিছোঁ এই পুখুৰী মানে এতিয়া কি হয় মানে, খৰালি ছিজনত মাটিটো খান্দি মানে ৰাস্তাত দিবলৈ লৈ যায় JCB লগাই পেলানি মানুহবিলাকে। তাৰপৰা তেনেকৈ মানে সেই মাজতে মানে পুখুৰীবোৰ দকৈ থাকে, তাত পানী নুশুকায় আকৌ দেই। এতিয়া খৰালি দিনত মানুহবিলাকে মানে বাম কিবা কিবি বুলি ভাবি পুখুৰীটোত নামি দিয়েগৈ। সেই আমাৰ ইয়াত তেনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে, পুখুৰীত মানে নামি দিলে, পুখুৰীটোত মানে ওলাই আহিব নোৱাৰিলে, মানুহজন ঢুকাই গ'ল। গতিকে তেনেকুৱাবিলাক বস্তুৰ পৰা সাৱধান হৈ থাকিব। পুখুৰীবিলাকৰ পৰা সাঁতুৰিব জানিলে বাৰু কথা নাই দেই, সাঁতুৰিব জানিব লাগে। সাঁতুৰিব জানিলে মানে একো টেনশ্যন নাথাকে তেতিয়া। আৰু আজিকালি কি হয় মানে, ল'ৰা ছোৱালীবিলাকক বাপেক মাকসকলে সাঁতোৰাটো শিকাই দিব লাগে পাৰিলে মানে। জীৱনৰ কোনো ভৰসা নাই নহয়, ল'ৰা ছোৱালীক পূৰা ট্ৰেইনিং দিব লাগে, গম পাইছে নাই? তেতিয়া মানে ল'ৰা ছোৱালীৰ কাৰণে টেনশ্যন নাই মানে। যিমান ডাঙৰ পুখুৰী হওক নদী হওক, লাগিলে বানপানী আহি যাওক, সি সাঁতুৰি পাৰ হৈ গুচি যাব। খৰাং মাৰি দিলে আৰু, দেখিছে নহয় আৰু এইফালে খৰাং মাৰি দিলে পূৰা। কিহৰ খুচিত একদম গোটেইটো আনন্দত একদম উতাৱলা হৈ আহিছে। এইটো কিহৰ খুচি এতিয়া সুধিলে নকয়, কিহৰ খুচি গুডু ক? খুচিনো কি হ'ব, বিয়া চিয়া নাই পতা, বৰলা কাৰণে খুচি আকৌ। নাই, এইটো বৰলা বুলি যিটো সেইটো মানে এই ঠেকটো মোক দিছে, ইয়াৰ বয়সে হোৱা নাই বাৰু বিয়া পতা। তো এইটো বৰলা বুলি মানে মোক দিছে, এইটো চিধা চিধিকে ৰাইজকক। হয়নে নহয় সেইটো ক? ভাবিছে হয় আৰু, মই ঠিকেই কৈছোঁ, ই ঠিকেই দিছে। গতিকে এতিয়া আমি খৰি ফালিবলৈ আহিছোঁ, আৰু বিয়া খাবলৈ যেতিয়া আহিম তেতিয়া মানে কি ক'ম আৰু, এইটো মানে খুলি ক'ব নোৱাৰি, এইটো অন্তৰ গোপন কথা এইটো দেই। বিয়া খাবলৈ অহা দিনাখন এইটো মানে অন্তৰ কথা, এইটো খুলি ক'ব নোৱাৰিম, এইটো গোপনে ৰাখিছোঁ দেই। পিছলে জনাম বাৰু, যেতিয়া মই মানে ক'ব পৰা হ'মগৈ, বোলে অনুভৱ মোৰ হ'ব, মই ক'ব পাৰিম বোলে এতিয়া, তেতিয়া বাৰু আপোনালোকক জনাই দিম। এতিয়া বৰ্তমান এইটো একদম চিক্ৰেট। এইখিনিতে মানে হেৰি মানে কাহিনী এটা কৈ যাওঁ দেই। কাহিনীটো মানে এনেকুৱা ধৰণৰ, মানুহ এজনীয়ে দেই, মানে দুইটা আছিলে আৰু, মানে নতুনকৈ বিয়া পাতিছে, বেছি 1 বছৰমান হৈছে আৰু তেনেকুৱা। দুইটা মানে একদম শুই আছে ৰাতি, তাৰপিছত আৰু শুই গ'ল মানে, দুইটাই ৰাতিটো শুলে। তাৰপৰা ৰাতিপুৱা উঠিব সময়ত মানুহটো মানে একদম
মানে উঠা নাই মানে মানুহজনী উঠি মানে চাহ তাহ বনাই ৰেডি তাৰপৰা মানুহটো মানে উঠা নাই মানে তাৰপিছত আৰু চকু মেলিব পৰা নাই মানে টোপনিত তাৰপৰা মানুহজনীয়ে কৈছে অৰি বোলে উঠক আকৌ বোলে চাহ তাহ বনাই হৈ গ'ল বোলে ইমান দেৰিলৈকে শুই থাকিলে কেনেকৈ হ'ব বোলে সেনেকৈ কৈছে আৰু মানুহজনীয়ে ঘৰ কেনেকৈ চলিব বোলে তাৰপিছত আৰু মানুহটোৱে কৈছে তই এটা কাম কৰচোন বোলে মই চকুৱে মেলিব পৰা নাই বোলে তই এনেকুৱা এষাৰ কথা কৈ দে মৰম লগাকৈ যাতে মোৰ বোলে টোপনি ভাগি যায় বোলে ঘপককৈ উঠিব পাৰোঁ যাতে বোলে তাৰপৰা মানুহজনীয়ে কৈছে তই যে কালি ৰাতি এই হোৱা ভেকশ্যন ধৰি বোলে অ' জানকৈ বোলে মেছেজ কৰি যে আছিলি বোলে সেইজনী কোন আছিলে বুলি ভাবিছে বোলে মইহে আছিলোঁ বোলে তাৰপিছত আজি 4 দিন হৈ গ'ল কাহিনীটো হৈ যোৱা মানুহটো আজিলৈকে টোপনি আহিব পৰা নাই আৰু আজিলৈকে টোপনি যাব পৰা নাই একেচোতে উঠাই পঠিয়ালে দেখিছে সেইকাৰণে এই জানুকে য'তে ত'তে জানো কৈ নেথাকিব বিপদ হৈ যাব গম পাইছে নাই এতিয়া আপোনালোকে ভাবিছে চাগে এইটো কি ব্লগ বনাইছে বুলি মই মাজতে কমেডি কৰি দিয়ে মানুহটোৱে তেনেকুৱা মানে মুখৰ পৰা ওলাই আহে ৰখা বুলি ভাবোঁ তথাপিতো নৰখে মানে ওলাই আহে তেনেকুৱা ধৰণৰ কথাটো হেৰি আৰু বাকীনো কি ক'ম আৰু মোৰ ব্লগ চালে মানে আপোনালোকে বৰ বেছিকৈ মানে কি বুলি ক'ম আপোনালোকে গাম্ভীৰ্যপূৰ্ণ কিছুমান কথা শুনিবলৈ নাপাব দেই মাজতে জমনিটো ওলাই আহিব আৰু বাকী আৰু এতিয়া খৰি ফালিবলৈ আহিছোঁ এই মানুহ খৰি ফালিলেই নিচিনা লাগিছে মানুহবিলাকে আৰু এইবোৰ আমাৰ খেতি দেই এতিয়া খেতি পাৰ হৈ যাব লাগিব এইফালে ককা আহি আছে ককাক অকণমান ভিডিঅ'ত দেখা দিম এই আমাৰ ককা আহিছে দেই আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ মানে এখেতলোককে ফ'ল' কৰি আমি জীৱনটো চলি আছোঁ এয়া ককা দেই কাৰো লগতো নাই পতা ককা ভিডিঅ' বনাই আছোঁ মই এইটো খেতিটো এনেকৈ আছে আমাৰ মূলা খেতিটো উঠা বিকি আছোঁ বাৰু আজি 2-3 কুইণ্টেলমান নিলে মই নাই যোৱা হ'লে বাৰু গুডু গৈছিলে ককাৰ লগত তাৰপৰা এতিয়া আমি পাই গ'লোহি বিয়া ঘৰ এতিয়া বিয়া ঘৰ মানে এটা খৰি ফলা ঘৰ দেই বিয়াটো হোৱা নাই এতিয়ালৈকে এইয়া এইবোৰ মানুহ বহি আছে ইয়াত খৰি ফালিবলৈ আহিছে দেই পাহুকা এইয়া খৰি ফালিবলৈ আহিছে দেই মানুহবিলাক বৰ্তমান বিয়া অসমভিত্তিত নেকি হয়নে 3 দিন ন এয়া 3 দিনকৈ বিয়া 3 দিনকৈ চলিব এয়া খৰি ফালিবলৈ আহিছে মানুহবিলাক বহি আছে এয়া আমাৰ টুটুকা সেইফালে চাই দিয়ক এইয়া এয়া আমাৰ টুটুকা আহিছে এইফালে জয়ন্তকা আছে আমাৰ কেটলিটো পৰিছিলেই এইফালে জয়ন্তকা এই দেখিলে নাই এইফালে ধন ৰাতুল কেতিয়া আহিলা এইফালে শুনাকা চবকে দেখা দিছোঁ আৰু ব্লগটোত হয় নেকি মানে কি ডিষ্ট্ৰিক্ট লেভেলতে থ'ম বুলি ভাবিছিলে শুনাকা চাহপানীটো কেলৈ নাখায় কৈ দিয়ক শুনাকা চাহপানীটো নাখায় দেই এইটো কি ক'ম আৰু শুনাকা জানিব এইটো বিশেষ আমি নাজানো জানিবা এইয়া এইফালে খৰি ফালি আছে খৰি ফালাটো দেখাই দেই গৃহস্থ বিয়া বুঢ়ীমাক যেন নেদেখুৱালোঁ নহয় এই পাহৰিছিলোঁ এইয়া বুঢ়ীমাক এইয়া চা বুঢ়ীমাক উলিয়াই দে মুখখন বুঢ়ীমাকে লাজ কৰিলে আমাৰ তাত কোনো আপত্তি নাই দেই এইটো মোক নুদুখিব ৰাইজ বুঢ়ীমাকে যদি লাজ কৰিছে তাত মই কি ক'ম এইফালে খৰি ফলাটো অকণমান দেখা দিছোঁ এইয়া খৰি ফলা দেই ইয়াত খৰি ফলা চলি আছে এইজন আমাৰ দাদা দেই আমি দুইটা মানে ককা ভাই একেজনী মাকৰ পেটে আমি দুটা এইয়া এইফালে খৰি ফালি আছে বৰ্তমান আমি এতিয়া খৰি ফলাত লাগো আপোনালোকক মই এইখিনিতে বাই দিছোঁ চাই থাকিব ৰতন চুতীয়া ব্লগ ৰাতুলক দেখুৱালোঁ মই এই আমাৰ বিশেষ মানে আলহী বুলি ক'ব লাগিব বিশেষ গেষ্ট হয় ৰাতুল এনেকৈ মই আনকালে ইয়াক দেখা নাই খৰি ফলা তো আজি ফালিছে ভাল লাগিছে বাৰু দেখি মই ব্লগটো এইখিনিতে সামৰিছোঁ এতিয়া খৰি ফলাত লাগিম নহ'লে কাম লছ হ'ব মানুহ মাতি লৈ পেলাই এখন কিবাহে হ'বগৈ আৰু বাই চাই থাকিব মোৰ কমেডিবিলাকো চাব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেকি গুডু থেংক ইউ